নিৰাশ মনেৰে উভতিল ৰাইজ। লখিমপুৰৰ বগীনদীলৈ নাহিল মুখ্যমন্ত্ৰী। মন্ত্ৰী, সাংসদ, বিধায়কৰ উপস্থিতিতো উদং হৈ পৰিল সভাস্থলী। কৰিছে যদিও কোনো জেগাত আমাক কদম তিনিআলিৰ ভিতৰত এটা কাকা তিনিআলি বুলি কয়, এই ৰাস্তাটো কিয় হোৱা নাই? বিজেপিও এটা গৈ নাই হোৱা, কিন্তু দেই হ'ব বুলি এইবাৰ কাটাং দিছে, কিন্তু নাই হোৱা। কংগ্ৰেছৰ দিনতো নহয়। ৰাস্তা ক্ষেত্ৰত আমাৰ কিয় তেনেকুৱা হৈছে? আমাৰ কদম মিচিংগাঁও কাকা তিনিআলি বুলি কওঁ, এই ৰাস্তাটো কিয় হোৱা নাই? মই কংগ্ৰেছ দিনৰ পৰা আমি 25 বছৰ লাগি থাকিলোঁ, নেপালোঁ। এতিয়া বিজেপিও লাগি আছোঁ, পোৱা নাই। এইবাৰতো পাব বুলি ডাইৰেক্ট 100% গেৰাণ্টি দি থৈ গেৰাণ্টিও দি থৈ গতিকে এতিয়া চাওঁচোন কি হয়। হ'লেও মুখ্যমন্ত্ৰীকো চাব আহিছিলোঁ আৰু দলীয় হিচাপেও আহিছোঁ আমি, আৰু ভাল লাগে মানুহৰ য'ত নেকি ভাল দল হ'লে, ভাল মানুহ গোট খালে মানে দেখি ভাল লাগে, খোজকাঢ়ি ভাল লাগে, নাইবা দলটো নিজিকিলেও এটা এনাৰ্জি পোৱা নিচিনা হয়, তেনেকৈ এটা ভাল লাগে। সমাগত পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ বিশাল জনসভা আয়োজন কৰি অৱশেষত বিপদত পৰিল শাসনাধীষ্ঠ বিজেপি মিত্ৰজোঁটৰ দল। আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আগমনক লৈ লখিমপুৰ সমষ্টিৰ বগীনদীত আয়োজন কৰা হৈছিল এখন বিশাল নিৰ্বাচনী সভা। লখিমপুৰ জিলাৰ 5খন সমষ্টিৰ পৰা প্ৰায় 5 সহস্ৰাধিক লোক সমবেত হোৱা বিশাল সভাখন নিমিষতেই যেন বেবেৰিবাং হৈ পৰিল। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু, লখিমপুৰৰ বিধায়ক মানৱ ডেকা, ঢকুৱাখানাৰ বিধায়ক নৱ কুমাৰ দলে, সাংসদ প্ৰদান বৰুৱা, মিচিং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া উপস্থিত আছিল সভাৰ মঞ্চত। কিন্তু প্ৰতিকূল বতৰৰ বাবে সভাস্থলীত মুখ্যমন্ত্ৰীৰ নহাৰ খবৰ পাই লগে লগে নিৰাশ মনেৰে ঘৰলৈ উভতি গ'ল সমবেত জনতা। আনকি মাইকত মুখ্যমন্ত্ৰীৰ ভাষণ, মঞ্চত মন্ত্ৰী, বিধায়ক বহি থকাৰ স্বত্বেও সাংবাদিকে বহিব নোপোৱাকৈ ঠাহ খাই থকা সভাস্থলী খন্তেকতে খালী হৈ পৰিল। উপায়হীন হৈ উদঙীয়া হৈ পৰা সভাস্থলী চাই থাকিল মন্ত্ৰী, বিধায়কে। ব্যুৰ' ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। এতিয়ালৈকে মুখ্যমন্ত্ৰী অহা নাই, আমি মানে এতিয়ালৈকে তাকে চাই আছোঁ। এতিয়ালৈকে অহা নাই, আমি মানে মুখ্যমন্ত্ৰীৰ নামটো জানেনে আপুনি? নাজানো, মই মুখ্যমন্ত্ৰীৰ নাম নাজানে? মোক মাতিছিলে, মই আহিছোঁ। কোনে মাতিছিলে? আমাৰ গাঁৱৰ হয়, শিৱদাল, সি মাতিছিলে বগীনদী যা বুলি। আপুনি মুখ্যমন্ত্ৰীৰ নামটো জানেনে নাই? মই নাজানো। নাজানে? প্ৰধানমন্ত্ৰীৰ নামটো জানেনে? এইটোও নাজানো, মই নাজানে। ঠিক আছে। ৰিপৰ্টাৰ লাইভ অসম।